নমস্কাৰ মেধাস শ্ৰেণীৰ সকলোকে স্বাগতম জনাইছো এটো ভিডিঅত আমি কোৱেশ্চন নাম্বাৰ 4 আলোচনা কৰিম বাস্তৱ হক বিশিষ্ট দ্বিঘাত সমীকৰণ নিৰ্ণয় কৰা যদি ইয়াৰ এটা মূল ইমান ঠিক আছে তো আলফা ইকুৱেল টু ইমান আমি ধৰি ললো আলফা বুলি হয় এটা মূল আৰু এটা মূল কি হ'ব এটাকে লিখিম এটাকে বিটা ইকুৱেল টু কিমান হ'ব 2 - 5i যেহেতু কি সংযুগ্ম নহয় জানো আমি আগৰ কনসেপ্ট ভিডিঅতে বহিছো বেছি ডিটেইল নাই অকন ছুটিকে আছে ভিডিঅ চাবই পাইবা যদি কিবা প্ৰবলেম থাকে ঠিক আছে তাৰ পিছত নেক্সট আমি কি কৰিম আলফা পাই গলো বিটা পাই গলো এতিয়া কি কৰিম আলফা প্লাস বিটা উলিয়াম আলফা প্লাস বিটা মানে কিমান মাইনাস একচুয়ালি এটা প্লাস কৰিলে 2 + 5i প্লাস 2 - 5i i কটা গল থাকিব কিমান 2 + 2 4 তাপা এটাকে আলফা বিটা দুইটা পূৰণ কৰি দিয়া 2 + 5i into 2 - 5i দুইটা পূৰণ কৰি দিয়া কিমান হ'ব 2 স্কয়াৰ minus 5i whole square 2 square মানে 4 minus মানে I square মানে minus 1 গটিকে প্লাস হ'ব 5 square কিমান 25 গটিকে কিমান পালো 29 এটাকে লিখিবা নিৰ্ণয় সমীকৰণটো হ'ল কিমান x square minus alpha plus beta into x plus alpha beta equal 0 এটো আমি পঢ়িছিলো আগত ইয়াৰ আগৰ যেটো মানে কনসেপ্ট ভিডিঅ আছে হেতু আমি পঢ়িছিলো ঠিক আছে তো এটো কৰিলে কি পাবা সমীকৰণটো পাবা গটিকে x square ভ্যালু পুট কৰি দিয়া alpha plus beta কিমান 4x plus alpha beta কিমান 29 এৰাই ইমানে হৈ গল তো ইমান ইজি ঠিক আছে পিছৰ কোৱেশ্চনটো লাগিছো তাপা নেক্সট কোৱেশ্চনটো সব বাকিখিনি আম গুটে ফৰম্যাটটো আমাৰ একে থাকিব আমি জাস্ট নাম্বাৰ কিটা চেঞ্জ কৰি দিব লাগে 4i - 3 বা এনেকে লিখিব পাৰা -3 + 4i ঠিক আছে একো বেলেগ নাই জাস্ট -3 টো আগত লিখিছো বাস্তৱটো আগত লিখিছো হ'ব তাৰ পিছত এটো কিমান হ'ব -3 - 4i সংযুগ্ম হয় ঠিক আছে তাৰ পিছত এটা প্লাস কৰি দিয়া কিমান হ'ব -3 + 4i -3 - 4i ইকুৱেল কিমান যদি ইকুৱেল কৰা কিমান হ'ব -4i 4i কটা গল কিমান হ'ব -6 আৰু আলফা বিটা কৰিলে -3 plus 4i into -3 - 4i যদি কৰা তেতিয়া কিমান হ'ব -3 whole square minus 4i whole square equal কিমান 3 3 গুণ তোমাৰ 9 i square মানে -1 -1 গটিকে প্লাস হ'ব 4 4 গুণ 16 16 9 কিমান 25 গটিকে একে x square minus কিমান হ'ব -1 plus 6x plus 25 equals 0 এটো হৈ গল আমাৰ উলিয়াব লগিয়া आंसर so format same just নাম্বাৰ কিটা বহাই দিলে আমাৰ आंसर টো ওলাই যাব নেক্সট আছে মাইনাস ইমান ঠিক আছে তো আলফা আমি লিখিলো কিমান -1 minus I √3 divided by 2 আৰু ইয়াত কি হ'ব -1 -2 ৰ জায়গাত আহিব I মানে প্লাস তাপা I √3 divided by 2 ঠিক আছে এতিয়া এটো আমি প্লাস কৰিলে কিমান হ'ব -1 minus I √3 -1 plus I √3 divided by 2 একেবাৰে কৰিছো দেই একেবাৰে লিখিছো বুজি পাবাই তাপা নেক্সট স্টেপত কি কৰিব পাৰা a যেটো -1 কৰিবই ন -I √3 কটা গল থাকিব কি -1 -2 divided by 2 equal কিমান -1 ঠিক আছে ইজি আলফা বিটা কিমান আলফা বিটা দুইটা পূৰণ কৰি দিম কিমান হ'ব -1 minus I √3 তাপা divided to পিছত হ'ব এটোটা ইনটু কৰিবা তাৰপিছত -1 plus I √3 divided by 2 into 2 এটো আৰু এটো পূৰণ হ'ব ন মানে এটো আৰু এটো পূৰণ হ'ব ন ঠিক আছে তো ইকুৱেল কিমান পাবা ওপৰত -1 whole square minus I √3 whole square ঠিক আছে ন বুজি পাইছো হয় তাপা divided by কিমান divided by 4 equal 1 square to 1a তাৰছত I square জানাই -1 প্লাস হ'ব গটিকে এটো কিমান হ'ব 3 আৰু এটো কিমান হ'ব 1 গটিকে আমাৰ নিৰ্ণয় সমীকৰণটো কিমান হ'ব x square minus প্লাস এনেকে লিখো -1x এটা স্টেপ লিখি দিও দিয়া প্লাস আলফা বিটা মানে কিমান 1 equal 0 implies final answer x square minus x মানে plus x plus 1 equal 0 এটো আমাৰ উলিয়াব লগিয়া आंसर তাপা d নাম্বাৰ কিমান আছে -c - id তো একে -c - id -c plus id হ'ব সংযুগ্ম হয় দুটা প্লাস কৰিলে কিমান -c - id -c plus id কটা গল -2c থাকিল
তাৰপিছত এটা মানে ইনটু কৰা কিমান হ'ব মাইনাস id ইনটু মাইনাস c প্লাস id একে a স্কয়ার মাইনাস b স্কয়ার ফর্মুলা মাইনাস c হোল স্কয়ার মাইনাস id হোল স্কয়ার কিমান হ'ব c স্কয়ার প্লাস d স্কয়ার হ'ব গতিকে যদি ইয়াত পাতা কিমান হ'ব একেবাৰে কইমা x স্কয়ার মাইনাস মাইনাস প্লাস টুৱাইস cx প্লাস c স্কয়ার প্লাস d স্কয়ার এট ডাই তো এটোই হয় তো আশা কৰো বুজি পাইছে চাগে ইন্টারেস্টিং কোৱেশ্চন আৰু ছুটি কোৱেশ্চন গতিকে এটোই আছে মানে কোৱেশ্চন নম্বৰ 4 ইয়াৰ পিছত আমি কোৱেশ্চন নম্বৰ 5 আলোচনা কৰিম ভিডিওটো যদি হেল্পফুল হৈছে কমেন্ট বক্সত জনাবা থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং